নমস্কাৰ প্লাইষ্টৰ ফাৰ্ষ্ট অফ টাইম বিগ ব্ৰেকিং এবাউট ঢকুৱাখানাৰ বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিছে নেখাৰ ভাগত আৰু অধিক ভয়ংকৰ হৈ উঠিছে পৰিস্থিতি ৰাজপথৰ ওপৰেদি পানী বাগৰিছে 22 নং যি ৰাজ্যিক আছে ঘাইপথৰ ওপৰেদি পানী বাগৰিছে আৰু যান বাহন চলাচলত এই মুহূৰ্তত ব্যাঘাত জন্মিছে যান বাহন এই মুহূৰ্তত পানীৰ মাজেদিয়ে গৈ আছে যিকোনো ধৰণৰ ৰোগীৰ এম্বুলেন্স পৰ্যন্ত ব্যক্তিগত বাহন পৰ্যন্ত এই মুহূৰ্তত পানীৰ মাজেদি যাত্ৰা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে যিমানেই সময় গৈ আছে নিখাৰ ভাগত আৰু অধিক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে ঢকুৱাখানা যি ৰাজ্যিক ঘাইপথ আছে 22 নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে হৈছে জনাইছে মুহূৰ্তত প্লাইষ্টৰ ফাৰ্ষ্ট অফ টাইম বিগ ব্ৰেকিং নিখাৰ ভাগত অধিক ভয়াবহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি শংকিত হৈ পৰিছে অঞ্চলবাসী ঢকুৱাখানাৰ বান পৰিস্থিতি অধিক বিপদজনক হৈ উঠিছে নিখাৰ ভাগত আৰু বৃদ্ধি পাইছে পানী ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত বাগৰিছে ঢল অৰুণাচলৰ পৰা বাগৰি অহা পানীৰ ঢল এই মুহূৰ্তত ৰাজপথত প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছে বানৰ প্ৰলয়ংকাৰী ৰূপৰ পাছতে শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ঢকুৱাখানাৰ ৰাজ্যিক ঘাইপথৰ ওপৰেদি পানী বাগৰিছে শীঘ্ৰে প্ৰশাসনৰ সতৰ্কতা লোৱাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা সেইফালেদি ভুলতো যাত্ৰা নকৰিব এই মুহূৰ্তত যদি যাত্ৰা কৰে ভয়ংকৰ বিপদ হ'ব পাৰে প্ৰবল বৰষুণৰ ফলতে উপন্দি উঠিছে জীয়া ঢল কুমটিয়া চামপৰা নদীৰ জলস্তৰ আৰু এইভাবে এতিয়া সমগ্ৰ সেই নদী কাষৰীয়া অঞ্চলবাসী সাৱধানে থাকক অৰুণাচল প্ৰদেশত ভয়াবহ ৰূপত বৰষুণ হৈছে বৰষুণৰ পানী নেৰানেপেৰা বৰষুণৰ পানী এই মুহূৰ্তত হুৰা ঘূৰে নামি আহিছে এতিয়া অসমলৈ ঢকুৱাখানা ঘিলামৰা 22 নং ৰাজ্যিক ঘাইপথ চামপৰা দলঙৰ ওপৰেদি পানী বাগৰিছে নিখাৰ ভাগত অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি যিকোনো মুহূৰ্তত বন্ধ হৈ পৰিব পাৰে যাতায়াত ব্যৱস্থা আৰু সাৱধানে থাকক সতৰ্ক হৈ থাকক এই সমগ্ৰ অঞ্চলবাসী যি বৃহত্তৰ অঞ্চল আছে অঞ্চলবাসীৰ জনতা যিকোনো মুহূৰ্ততেই সাৱধান হৈ থাকক অধিক ভয়াবহ হৈ পৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি ঘাইপথৰ ওপৰেদি তীব্ৰ গতিত বাগৰিছে ঢল অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছিলে আৰু ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে কেৱল অসমতে নহয় ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো সাংঘাতিকভাৱে বৰষুণ দিছে বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে আৰু অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া ঠায়ে ঠায়ে যাতায়াত ব্যৱস্থা স্থবিৰ হৈ গৈছে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে পাহাৰীয়া অঞ্চলসমূহত পাহাৰ খহি পৰিছে যাতায়াত ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে মানুহৰ হাহাকাৰ অৱস্থা অৰুণাচল প্ৰদেশতো আৰু অৰুণাচল প্ৰদেশত নেৰানেপেৰা যি বৰষুণ দি আছে সেই পানীৰ ঢল অসমলৈ নামি আহিছে অসমলৈ যদি নামি আহিছে আৰু উত্তৰ অসমৰ যি বৃহত্তৰ অঞ্চল আছে উত্তৰ অসমৰ বৃহত্তৰ অঞ্চল ক্ষতি কৰিব পাৰে আমি দেখুৱাইছোঁ দৃশ্যাংশ আমি দৃশ্যাংশ দেখুৱাইছোঁ সেয়া ঢকুৱাখানাৰ ৰাজ্যিক ঘাইপথৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ 22 নং ৰাজ্যিক ঘাইপথৰ দৃশ্যাংশ আৰু সেই ঘাইপথৰ ওপৰেদি হুৰা ঘূৰে পানী বাগৰিছে যিমানেই সময় গৈ আছে নিশাৰ ভাগত আৰু অধিক পৰিস্থিতি অধিক ভয়াবহ দিশে গতি কৰিছে আৰু সেইবাবে সকলো অঞ্চলবাসীকে জনাইছোঁ সেই অঞ্চলত যদি আপুনি সেই অঞ্চলৰ বাসিন্দা তেনেহ'লে আপুনি অধিক সতৰ্কতা অৱলম্বন কৰক আৰু প্ৰশাসনে কিবা যদি নিৰ্দেশ প্ৰদান কৰে তাৰ পৰা আপুনি গুচি যাওক সেই অঞ্চলত তীব্ৰ বানৰ সৃষ্টি হৈ পৰিছে এই মুহূৰ্তত ভয়ংকৰ বান পৰিস্থিতিৰ মাজেৰে কিন্তু যাত্ৰা কৰিছে বিপদসংকুলভাৱে যাত্ৰা কৰিছে যান বাহনসমূহে আৰু দৃশ্যাংশ দেখুৱাইছে ইখনৰ পিছত সিখন বাহন যাত্ৰা কৰিছে ইখনৰ পিছত সিখন বাহন লৈ তাৰ যাত্ৰীসকলে যাত্ৰা কৰিছে বানৰ মাজতেই যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত যিমানেই সময় পাৰ হৈ গৈ আছে সিমানেই কিন্তু অধিক ভয়াবহ পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দিনৰ ভাগত যি পৰিস্থিতি আছিলে নিশাৰ ভাগত কিন্তু আৰু বৃদ্ধি পাইছে আৰু মাছ নিশালৈ আৰু ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী নিশাৰ ভাগত অধিক ভয়াবহ হৈ পৰিছে পৰিস্থিতি ঢকুৱাখানাৰ বান পৰিস্থিতি অধিক ভয়ংকৰ ৰূপে গতি কৰিছে বানৰ প্ৰলয়ংকাৰী ৰূপ দেখিবলৈ পোৱা গৈছে শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ইতিমধ্যে খেতিপথাৰ যি বৃহত্তৰ অঞ্চলত খেতিপথাৰ আছিল খেতিপথাৰ প্লাবিত হৈ গৈছে মানুহৰ ঘৰ দুৱাৰত প্ৰৱেশ কৰিছে বানে যিকোনো মুহূৰ্ততে ঘৰ দুৱাৰৰ ভিতৰত সোমাব পাৰে ঘৰ দুৱাৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে মানুহৰ চোতাল পৰ্যন্ত পানী সোমোৱা দেখিবলৈ পোৱা গৈছে আৰু নদী কাষৰীয়া অঞ্চলবাসী দাঁতি কাষৰীয়া যি অঞ্চলবাসী এইকেইখন নদীৰ কথা আমি জনাইছোঁ জীয়া ঢল কুমটিয়া চামপৰা নদীৰ যি অঞ্চলৰ যি দাঁতি কাষৰীয়া যি ৰাইজ আছে জনতা আছে সেই জনতা বিশেষভাৱে সাৱধান হৈ থাকক আপোনালোকে সতৰ্ক হৈ থাকক আৰু পৰাপক্ষত আপোনালোকে সেই স্থান ত্যাগ কৰক যদি নদীৰ দাঁতি কাষৰীয়া অঞ্চলত একেবাৰে কাষত আপোনালোকে আছে যদি মথাউৰিৰ কাষত যদি আপোনালোকে বাস কৰিছে তেনেহ'লে তাৰ পৰা গুচি যোৱাই ভাল কিয়নো নিশাৰ ভিতৰত যদি ভয়াবহ বান পৰিস্থিতি বিৰাজ কৰিছে যদি মথাউৰি ভাগি যোৱাৰ সম্ভাৱনা আছে কাৰণ জলস্তৰ ফেনে ফুটুকাৰে ওফন্দি উঠিছে জলস্তৰ নদীৰ জলস্তৰ বৃদ্ধি পাইছে মথাউৰি ভাগি যাব পাৰে আৰু নদীৰ ওপৰতে পানী যদি বাগৰি আহে দাঁতি কাষৰীয়া যি অঞ্চল আছে দাঁতি কাষৰীয়া অঞ্চলত যদি আৰু বৃদ্ধি পায়
এতিয়া নদীৰ পানী জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে কিছু অঞ্চল প্লাবিত হৈ পৰিছে যদি আৰু অধিকভাৱে ভয়াৱহভাৱে যদি নদীৰ পানীটো বৃদ্ধি পায় তেনেহ'লে কিন্তু দাঁতিকাষৰীয়া যিসমূহ নদীৰ দাঁতিকাষৰীয়া অঞ্চল আছে সেই অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰিব মানুহৰ অৱস্থা নাইকিয়া পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেইবাবে আপুনি সজাগ হৈ থাকক সতৰ্ক হৈ থাকক আমি দৃশ্যাংশ দেখুৱাই আছোঁ এয়া ৰাজপথৰ ওপৰেদি পানী বাগৰিছে 22 নং যি ৰাজপথ আছে ৰাজপথৰ ওপৰেদি পানী বাগৰিছে ৰাজ্যিক ঘাইপথৰ ওপৰত চামপুৰা দলঙৰ ওপৰেদি বাগৰিছে পানী আৰু যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব পৰা যাতায়াত চলি আছে বিপদসংকুলভাৱে যাত্ৰা কৰিছে এতিয়া কিন্তু যিকোনো মুহূৰ্তত যাতায়াত বন্ধ হৈ পৰিব পাৰে আৰু সেইবাবে আপুনি সাৱধানে থাকক এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী আপোনাক জনাই আছোঁ আপোনাৰ বাবে সাৱধান আপুনি এই অঞ্চলৰ দি যদি যাত্ৰা কৰিম বুলি ভাবিছিলে 22 নং ৰাজ্যিক ঘাইপথৰে যদি আপুনি যাত্ৰা কৰিম ভাবিছিলে তেনেহ'লে আপুনি নাহিব এইফালেদি আপুনি যাত্ৰা নকৰিব আপুনি অন্য বিকল্প পথৰ সন্ধান কৰক কাৰণ এই পথত নিশাৰ ভাগত যিমানে সময় বৃদ্ধি হৈ গৈ আছে সিমানে কিন্তু পৰিস্থিতি অধিক ভয়াৱহ দিশে গতি কৰিছে আৰু সেই অঞ্চলৰ জনতাক বাৰম্বাৰ জনাইছোঁ যে আপোনালোকে সাৱধানতা অৱলম্বন কৰক আৰু পৰাপক্ষত সেই স্থান আপোনালোকে যদি বেছি বান পৰিস্থিতি অধিক ভয়াৱহ বান পৰিস্থিতি যদি বিৰাজ কৰে তেনেহ'লে সেই স্থান আপোনালোকে পৰিত্যাগ কৰক আৰু অন্য স্থানলৈ আপোনালোকে গুচি যাওক নিশাৰ ভাগত অধিক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে ঢকুৱাখানাৰ বান পৰিস্থিতি অধিক ভয়ংকৰ শংকিত হৈ পৰিছে অঞ্চলবাসী উজনি অসমত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে উজনি তছনছ কৰি পেলাইছে এফালৰ পৰা 4খনকৈ ডিষ্ট্ৰিক্টত বান হৈছিলে তাৰে ভিতৰত 3খন ডিষ্ট্ৰিক্টত সাংঘাতিক বান আৰু 2খন ডিষ্ট্ৰিক্টত একেবাৰে অৱস্থা বেয়া শিৱসাগৰ চৰাইদেউ ডিষ্ট্ৰিক্টত অৱস্থা একেবাৰে বেয়া তাৰ বান পৰিস্থিতি এতিয়া ভয়ংকৰ বান পৰিস্থিতি মাৰ যোৱাই নাই এই মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে মানুহৰ হাহাকাৰ অৱস্থা বানপীড়িত লোকে শিবিৰত বাস কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে মানুহে সকলো ফালৰ পৰা চৰকাৰ দল সংগঠনৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ সকলৰ ফালৰ পৰা সামাজিক কাম কাজ কৰে তেওঁলোকৰ ফালৰ পৰা বা মানুহে মানুহৰ বাবে যথেষ্ট সহায় কৰিছে ইজনৰ পিছত সিজন মানুহে শ্ৰমদান কৰিছে বিভিন্ন পন্থাৰে সহায় কৰিছে যিয়ে যেনেকৈ পাৰে ৰাইজক সহায়ৰ দিশে আগবাঢ়িছে হাহাকাৰ অৱস্থা সকলোৱে প্ৰাৰ্থনা কৰিছে যাতে ভয়ংকৰ বিপদ নাহে বৰষুণ যাতে নাহে বৰষুণ ইমানতে ক্ষান্ত হৈ পৰে তাৰ আশা কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে ইমানতে যাতে বান পৰিস্থিতি শান্ত তাৰ কামনা কৰিছে কিন্তু ইয়াৰ মাজতে উত্তৰ পূৰ্বাঞ্চলত এলাৰ্ট জাৰি কৰা হৈছিলে ৰাজ্যত এলাৰ্ট জাৰি কৰাৰ পাছতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত নেৰানেপেৰা বৰষুণ ধাৰাসাৰ বৰষুণ আৰু ইয়াৰ ফলত আতংকিত হৈ পৰিছে এতিয়া বাৰাক্ৰান্ত লোকসকল আতংকিত হৈ পৰিছে আৰু আতংকিত হৈ পৰিছে এতিয়া অসমৰ জনতা আতংকিত হৈ পৰিছে কিয়নো এনেদৰে যদি নেৰানেপেৰা বৰষুণ উত্তৰ পূৰ্বাঞ্চলত অব্যাহত থাকে তেনে নাগালেণ্ডৰ পানী যেনেদৰে বৈ আহিলে উজনিৰ ফালে তেনেদৰে উত্তৰ অসমৰ ফালে অৰুণাচলৰ পানী অহাৰ ফলতে ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিব আৰু উত্তৰ পূৰ্বাঞ্চলত যদি বৰষুণ হয় উত্তৰ পূৰ্বাঞ্চলৰ সকলোতে যদি বৰষুণ হয় পাহাৰীয়া অঞ্চলসমূহৰ পানী বিয়পি আহি এনেদৰে ক্ষতি কৰিব বানৰ সৃষ্টি হ'ব আৰু খুব কম সময়ৰ ভিতৰতে প্লাবিত হৈ পৰিব সমগ্ৰ অঞ্চল বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ উঠিব আৰু তাৰে জ্বলন্ত উদাহৰণ হৈছে এয়া অৰুণাচলত যি নেৰানেপেৰা বৰষুণ হৈ আছে অৰুণাচলৰ নেৰানেপেৰা বৰষুণৰ ফলতে জনজীৱন স্তব্ধ হৈ পৰিছে অৰুণাচলৰ নেৰানেপেৰা বৰষুণৰ পানী বৈ আহিছে অসমলৈ আৰু অসমৰ এই ঢকুৱাখানাৰ যি ৰাজ্যিক ঘাইপথ আছিলে 22 নং ৰাজ্যিক ঘাইপথৰ ওপৰেদি পানী বাগৰিছে এই মুহূৰ্তত আপুনি পৰাপক্ষত সেই স্থানলৈ আপুনি নাযাব পুনৰবাৰ জনাইছে এই 22 নং ৰাজ্যিক ঘাইপথেদি আপুনি যদি যাত্ৰা কৰিম বুলি ভাবিছে কিবা যদি প্লেনিং বনাই থৈছে আপুনি যদি এই মুহূৰ্তত গম নাপায় তেনেহ'লে এই পথেদি আপুনি যাত্ৰা নকৰিব তাৰ সলনি আপুনি বিকল্প পথৰ সন্ধান কৰক নহ'লে কিন্তু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব এক নিৰ্মাণ আমি আগতে উল্লেখ কৰিছোঁ ইয়াত যিটো কৰজুৱে স্থাপন কৰা হ'লে কৰজুৱেটো সম্পূৰ্ণ যে ত্ৰুটিপূৰ্ণ নিৰ্মাণ হৈছে ইয়াতে কোনো ধৰণৰ সু পৰিকল্পনাৰ অভাৱত আচলতে এই কৰজুৱেটো নিৰ্মাণ কৰা হ'ল তেনেকুৱা ধৰণৰ অৰ্হতা থকা ইঞ্জিনিয়াৰে এই ধৰণৰ পৰিকল্পনাৰেদি এই কৰজুৱেটো স্থাপন কৰিলে আমি এতিয়া বোধগম্য হোৱা নাই প্ৰথম কথাটো হ'ল এই ধৰণৰ যি ধৰণে কৰজুৱেটো স্থাপন কৰিলে ইমান ডাউন এক প্ৰক্ৰিয়াৰ জৰিয়তে এনেকুৱা কৰজুৱেত এতিয়া আপোনালোকে দেখা পাইছে পানী কি ধৰণে বাগৰি আছে আৰু অলপ পানী বাঢ়িলে ইয়াতো আৰু ওপৰত পানী বাগৰিব কৰজুৱেটো সম্পূৰ্ণ হোৱাৰ পাছতো এইফালেদি কেনেকৈ গাড়ী অহা যোৱা কৰিব ই এটা ডাঙৰ প্ৰশ্ন গতিকে কেনেকুৱা অৰ্হতা থকা ইঞ্জিনিয়াৰে এনেকুৱা ধৰণৰ পৰিকল্পনাৰে এই কৰজুৱেটোক স্থাপন কৰিলে ইয়ে ডাঙৰ প্ৰশ্ন আচলতে তেওঁলোকৰ ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ মাজত ভিতৰুৱা বুজাবুজি নিজৰ প্ৰফিটৰ কাৰণে এনেকুৱা ধৰণৰ চৰকাৰী ধন অপচয় কৰি এনেকুৱা ধৰণৰ আঁচনিবিলাক প্ৰস্তুত কৰা বুলি আমি অনুভৱ কৰোঁ প্ৰথম কথাটো হ'ল চাওক আজি যি ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈ আছে সমগ্ৰ অসমতে আপোনালোকেতো শিৱসাগৰ গোটেই কথাখিনি আপোনালোকে গম পাইছে আমাৰ সন্মুখত যিহেতুকে বৃহৎ নদী বান্ধ এটাও আছে এই নদী বান্ধৰ কিবা কাৰণত যদি পানী এৰি দিব লগা হয় খুলি দিয়ে তেতিয়াহ'লে ইয়াত কি ধৰণৰ অৱস্থা হ'ব কিবা কাৰণত ইয়াৰ মানুহবিলাক বাহিৰলৈ অহা যোৱা কৰিবৰ কাৰণে যাব পৰা সম্ভৱ হ'বনে আপোনালোকক মই এইখিনিৰ মাজতে এই কথাটো উল্লেখ কৰি ৰাখিছোঁ আজি শিৱসাগৰত যি ধৰণৰ ঘটনা হৈছে ই অতিকৈ মৰ্মাহত আৰু দুখজনক কিন্তু তাতে আজি যিমান মানুহ মৃত্যুমুখত পৰিলে হয়তো
50, 100 বা 150, 200 যিয়ে নহওক। আমাৰ ইয়াত যদি এনেকুৱা ধৰণৰ কিবা ঘটনা হয়, আমাৰ ইয়াত কিন্তু কেইজন মানুহ বাচিব? 100 জন, 200 জন, বোলে 50 জন, 20 জন, এইটোহে গণনাত আহিব। কাৰণ বাকী সংখ্যক মানুহ যে ইয়াৰ পৰা সমূলাংশেই নাইকিয়া হৈ যাব, এই কথাটো কিন্তু নিশ্চিত। গতিকেলৈ আমি এক শংকিত জীৱন অতিবাহিত কৰিবলগীয়া হৈ আছে। আমাৰ এই মূলতঃ ঢকুৱাখানা ঘিলামৰাকে সামৰি আমাৰ এই অঞ্চলৰ ৰাইজে সুদূৰ মাজুলীলৈকে। গতিকেলৈ আমি এক শংকিত জীৱন যাপন কৰিব লগা হৈছে। বেলেগ কথা বাদেই দিলোঁ। আজি আমাৰ যি ধৰণৰ পৰিৱেশৰ মাজত আমি আছোঁ, অকণমান এই পৰিৱেশটোতো আমি শংকিতভাৱে জীৱন কটাবলগীয়া হৈছে। গতিকেলৈ এই বিষয়বিলাক গুৰুত্ব সহকাৰে লৈ চৰকাৰে এই জেগাডোখৰৰ ওপৰত এটা অতি সোনকালে সুনিৰ্দিষ্ট পৰিকল্পনাৰ জৰিয়তে এই ৰাস্তাটোক আহ যাবৰ কাৰণে সুবিধা কৰি দিবৰ কাৰণে আমি সদৌ অসম আহোম বা লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা দাবী জনাওঁ। ইয়াত এতিয়া আপুনি এনেকুৱা ধৰণকে ক'ব নোৱাৰে, কাৰণ বতৰ বেয়া হ'ল বুলি ক'লে এই চাইডেদি মানুহ আহিব পাৰিবনে নাই, ইজনে সিজনক আজিকালি সোধাসুধি কৰে যে সেইফালে পানী বাগৰিছে নেকি। তাৰমানে বতৰ বেয়া হ'লে এইফালে মানুহ অহা যোৱা কৰিবৰ কাৰণে মানুহক সোধা পোছা কৰিব লগা হয়, পানী বাগৰিলে নেকি। মানে মানুহ নিশ্চিত নহয়, মই কোনোবা এডোখৰ জেগালৈকে যাম, আমি বহিঃৰাজ্য বেলেগ এটা অংশলৈকে যদি আমি যাব খোজোঁ, মানে এইফালে যাব পাৰিম নে নোৱাৰিম, সংশয়, শংকিত, মানে প্ৰশ্নবোধক চিন এটা আমাৰ কপালত আমাৰ আগত ৰৈ গৈছে। গতিকে ওপৰত আমাৰ সামগ্ৰিক লখিমপুৰ জিলা, ঢকুৱাখানা সমষ্টি জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক গুৰুত্ব প্ৰদান কৰক আৰু গুৰুত্ব প্ৰদান কৰি আমাৰ মানুহখিনিক পুনৰ পলমে এই এনেকুৱা ধৰণৰ সংগীত এটা জীৱনৰ পৰা মুক্ত কৰি এক